এভৰিৱান আকৌ এটা ব্লগলৈ স্বাগতম জনাইছোঁ দেই। এয়া আগৰ ব্লগটোত আমি নুব্ৰা ভেলীত আছিলোঁ ন, কেমেল চাইছিলোঁ। আজি সেইদিনাখনেই হয়, আজিয়ে আহিছোঁ, কিন্তু এইটো নেক্সট ব্লগ হৈছে। চ' এইটো হোমষ্টে, আমি এইটো ৰুমত থাকিম। আৰু এতিয়া 7:30 হ'ব হ'ল, কিন্তু এতিয়াও পোহৰ হৈ আছে। আপোনালোক দেখুৱাম দেই। চ' এতিয়াও পোহৰ হৈ আছে। এইফালে নদীখন আছে, এইটো পাহাৰটো। এয়া সিহঁতৰ বিস্কুট খাইছোঁ দেই। চুলিখিনি ইমান ড্ৰাই হৈ গৈছে, গোটেই ধূলি লাগি আছে নাই। কাইলৈ ধুব লাগিব, আজিতো ধুব নোৱাৰি। এতিয়া চাহ খাব লৈছোঁ, কাপোৰ চাপোৰ সলাই ল'লোঁ, এতিয়া চাহ খাই লওঁ। এয়া আমি ডিনাৰ কৰিব আহিছোঁ, ভাত দাল পনীৰ আৰু এয়া তন্দুৰী চিকেন। এইফালে নিষ্ঠাতে খাই আছে, আৰু আমি এইটো ধুনীয়াকৈ খাইছোঁ। আমি তলত বহি খাইছোঁ আচলতে, আমি মানে তলত বহি খাইছোঁ। হেল্ল', গুড মৰ্ণিং সকলোকে। তাকে ফুৰিবলৈ আহিলে নতুন কিবা এটা বস্তু দেখা পালে ভাল লাগে ন, সেই বস্তুটোকে আপোনালোকক দেখাব লৈছোঁ দেই। ৰ'ব, এইটো ইয়াত হেনো চাय বনায়, दिखाई दीजिए ना कैसे बनाते। इसमें क्या चाय पत्ती डालते हैं? इसमें डालते हैं, इसमें ओके। गरम पानी मतलब, ओके, उबाल के मतलब चाय पत्ता उबाल के, और उसके बाद चाय पत्ती नहीं डालते, हमारा लद्दाखी चाय होती है, वो आप जो पतीले में देखो ना, कैसे ऐसा होता है। और लद्दाखी चाय जी, अच्छा ओके। उसके बाद दूध भी डालते हैं इसमें, दूध भी डालते, माखन भी डालते, नमक भी डालते। ओके अच्छा मैंने नहीं देखा ना, मैंने सोचा कि ऐसे शो पीस है ऐसे ये। ओके ओके, ये पत्ता सब डाल देते हैं ये सर यहाँ पे, पत्ता नहीं डालते, और सिर्फ पानी। अच्छा ओके ओके अच्छा, मैंने नहीं देखा इसलिए पूछ रही थी। ओके अच्छा है। इसको क्या बोलते? इसको गुरगुर। गुरगुर, ओके। चाय की ना चाय को চাই এয়া দেখা পালে নহয়, সেইটো গুৰ বুলি কয় বোলে। চ' নতুন এটা বস্তু দেখিলোঁ যিহেতু আপোনালোককো দেখুৱাই দিলোঁ। চ' আজি প্লেনিং আছে বাৰু, বাকীবিলাক চব শুইয়ে আছে, গোটেইখিনি শুই আছে। মই উঠিলোঁ সোনকালে, বেছি দেৰি শুই থাকিব নোৱাৰোঁ যে, উঠি দিলোঁ। এতিয়া উঠি চাহ একাপ খাম, খাই মেলি ওলাই যাম আৰু আমি। চাহ খাই মেলি বহিলোঁ, তাকে আপোনালোকক দেখুৱালোৱে ইহঁতৰ লাডাখৰ মানুহবিলাকৰ এই যে চাহ বনোৱা। চাহ একাপ খালোঁ, খাই এতিয়া বহিছোঁ। আৰু কেনেকুৱা লাগিলে বস্তুটো জনাব দেই। মানে অকণমান মই দেখা নাই আনকালে, আৰু মই ভাবিছিলোঁ এইটো এটা শ্ব'পিচে হয়, এইটো ইউজ কৰে চাহ বনাবলৈ আচলতে। আৰু ইয়াত বাটাৰ টি খুব বেছি ফেমাছ, বাটাৰ টি খায়ে মানুহে। বাটাৰ টি বুলি ক'লে কিবা লাগে ন শুনিবলৈ। মই যেতিয়া প্ৰথম শুনিছোঁ ভাবিছোঁ ই চাম কেনেকৈ বাটাৰ টি খায়, কিন্তু ভালে লাগে টেষ্টি খাবলৈ। কিন্তু মই যিহেতু গাখীৰ চাহ ইমান নাখাওঁ, চ' নাখালোঁ, লাল চাহে খালোঁ। লাল চাহে ভাল লাগে, আৰু চাহ খোৱা মোৰ ইমান অভ্যাস নাই, তথাপিও একাপ দিনত খাওঁ। আৰু বেলেগে যদি বনাই দিয়ে বেছি ভাল লাগে, নিজে বনাই খাই ভাল নাপাওঁ। আৰু আমি এতিয়া নুব্ৰা ভেলীত আছোঁ। নুব্ৰা ভেলীখন বৰ ধুনীয়া দেই, পাহাৰবিলাক যে ইমানেই ধুনীয়া নহয় আপোনাক কি ক'ম। মানে ভিডিঅ'ত একোৱেই নহয়, লাইভ যিটো দেখা পায় মানে সেইটোহে আচলতে। আৰু আপোনালোকেও কেতিয়াবা লাডাখ প্লেনিং কৰিব। আমাৰ এই প্লেনিংটো একদম ছাডেন আছিলে। মানে মই যিহেতু ছুটি পোৱা নোপোৱা সেইটো লৈ কথা আছিলে, আৰু বেছিদিন ছুটি ল'বও নোৱাৰি। চ' মানে হাজবেণ্ডে ইমানেই ফ'ৰ্চ কৰিলে নহয়, মই উপায়হীন হৈ গ'লোঁ। আৰু ছুটি লোৱা কৈ কি কৰিম এতিয়া, উপায় নাপায় ছুটি লৈ ওলাই আহিছোঁ। তাকে ভালে লাগিলে বাৰু। এনেও মই অকণমান পাহাৰীয়া জেগা বৰ এটা ভাল নাপাওঁ, এই ভয় লাগে মানে। কিন্তু এইবাৰ ভালেই লাগিলে। কিন্তু এটা কথা কি জানে, আমি ফ্লাইটত আহিলোঁ, যিহেতু ফ্লাইটত অহাৰ পৰা পিছত লগে 11,000 ফিটত নামিছোঁ ন। চ' আমাক বাৰে কোৱা হৈছিলে যে 2 দিন ৰেষ্ট ল'বই লাগিব। সঁচাকৈ প্ৰথম দিনাখনটো মানে চবৰে অৱস্থা বেয়া, কাৰণ অক্সিজেন লেভেলটো আমি যিমানখিনি আমাৰ মানে গ্ৰাউণ্ডত প্লেনত যেনেকুৱা হয় অক্সিজেন লেভেলটো, ইয়াত সম্পূৰ্ণ বেলেগ।
চ' এতিয়া আমাৰ অকণমান ফেপনি ধৰি থাকে অকণমান আৰু কালিতো গ'লোঁ আপোনাৰ খাৰডুংলা পাছ আৰু সেইটো ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট মটৰেবল পাছ মানে ইয়াতকৈ ওখ মাউণ্টেইনো আছে কিন্তু সেইখিনিলৈকে আচলতে গাড়ী চলাই যাব পাৰি মানে মানুহ যাব পাৰি মানে সেইটো কথা কৈছোঁ চ' ইমান ঠাণ্ডা লগা নাছিলে আৰু আমি লাকিলি মানে বৰফ পালোঁ আৰু ভাল লাগিলে সেইটো কাৰণে যি পাব লাগে আচলতে সেইখিনি পালোঁ আৰু বহুতে কৈছিলে তাত বোলে 10 মিনিটতকৈ বেছিকৈ মানে ৰখিব নোৱাৰে উশাহ চুটি হৈ যায় কিন্তু আমাৰ সেইটো প্ৰব্লেম নহ'ল কিন্তু যাৰ হয় বহুত হয় মানে আৰু আমাৰ গাইডজনে কৈছে ইয়ালৈ যেতিয়া আহিব পাৰিব আপোনালোকৰ অক্সিজেন লেভেলটো যেতিয়া ঠিক হৈ থাকিব আপোনালোকে গম পাব আপোনালোকৰ লাংছখন ঠিক হৈ আছে আপোনালোকৰ বডিটো ফিট চ' সেইটো কাৰণে আৰু ইয়াত মানুহবিলাকে বেছি ফ্ৰাই কৰা বস্তু নাখায় ফ্ৰাই কৰা বইল বস্তু তেনেকুৱাবিলাকহে খায় নিজকে মানে সদায় স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমি ফ্ৰাইড বস্তু একদম কম খাব লাগে আচলতে হয় নাই আৰু এনেকুৱা যদি মানুহৰ চখ থাকে চ' খোৱা বোৱাত বহুত ষ্ট্ৰিক্টলি মানি চলিব লাগে যাতে আপোনালোকে ভালদৰে ফুৰিব পাৰে আমাৰ ডুগুৰ মানে প্ৰথম দিনাখন আহি গা বেয়া হৈ গ'ল নহয় জানে নাই তাক হস্পিটেলাইজ কৰিব লগা হ'ল আৰু হস্পিটেলত মানে লোকেল মানে পেচেণ্ট নাই অকল টুৰিষ্টৰ বাচ্চাবিলাক চবৰে অক্সিজেন লেভেলটো কমি গৈছে আমাৰতো আহি লগে লগে বমিটিং হৈছে তাৰ মানে আচলতে আৰু এটা কথা আমি মানে আগদিনাখন মানে গোটেই ৰাতিটো হোৱা নাই ভালকৈ সেইটো কাৰণেও হ'ব পাৰে কিন্তু তথাপিও আপোনালোকে প্ৰিকশ্যন লৈহে আহিব দেই ইয়ালৈ অকণমান যেতিয়া আহিব আগদিনাখন আচলতে অকণমান টাইম লৈ আহিব মানে টোপনি পূৰা কৰি আহিব নহ'লে অকণমান প্ৰব্লেম ফেচ কৰিব পাৰে আৰু পাৰিলে মানে দৰৱ চৰববিলাক লৈ আহিব আৰু ইয়াত ডাইমক্স বুলি কয় টেবলেট তাত আছে সেইটো খালেও ভাল সেইটো খালি আপোনালোকে ইয়ালৈ অহা 24 আৱাৰ্ছৰ আগত খাব লাগে আৰু সেইটো খোৱাৰ লগে লগে অকণমান বডিত কিবা এটা ৰিয়েকশ্যন হয় সেইটো ইমান প্ৰব্লেম নাই আৰু সেইটো খালে সদায় দিনত খাব ৰাতি শোৱাৰ আগত কেতিয়াও নাখাব আৰু মই সেইটো খাই ভুল কৰিলোঁ ৰাতি খাই দিলোঁ গোটেই ৰাতি টোপনি নাই নহয় মোৰ একদম ৰিয়েক্ট কৰে ন হেৰিটোৱে মেডিচিনটোৱে চ' সেইটো কাৰণে কৈ থৈছোঁ যিখিনি জানো সেইখিনি কৈ থৈছোঁ আৰু আপোনালোকে অক্সিমিটাৰ এটা সদায় লৈ আহিব ইয়াত মানে অক্সিজেন লেভেলটো যাৰ মানে ধৰক আমাৰ তাত যদি হয় 95 98 থাকে ইয়াত মানে 85টো আৰু মানে এইটো মানে আপোনাৰ ঠিকেই বুলি ধৰিব পাৰি আৰু আমাৰ এতিয়া 85 84 হৈ আছে অক্সিজেন লেভেলটো চ' তথাপিও ইমান প্ৰব্লেম হোৱা নাই আৰু কালি যে ইমান ওপৰলৈ আমি যাব পাৰিলোঁ সেইটোৱে বহুত আজিও যাম আজি আপোনাৰ তাতকৈ অকণমান কম হাইটত যাম আৰু তথাপিও 14,000 নে 15,000 ফিটৰ ওপৰলৈ যাম চ' গাইডজনে ভয় কৰি আছিলে আমি কিজানি নোৱাৰিম নেকি থাকিবলৈ তাত কিন্তু এতিয়া কৈছে নাই আপোনালোকে এডজাষ্ট হৈ গৈছে পাৰিব এইটো এক্লিমেটাইজেশ্যন বুলি কয় আচলতে আমি অহাৰ পিছত ইয়ালৈ লাডাখলৈ অহাৰ পিছত মানে 2 days ৰেষ্ট ল'বই লাগে মানে সেইটোৱে কথা আৰু বাকী আৰু এতিয়া বহিছোঁ অকণমান এডিটিং কৰিবলৈ কাৰণ ইয়াত মানে কি কয় ফোনৰ কানেকশ্যন নাথাকে আৰু ইয়াত যদি আহে আপোনালোকক কৈ থওঁ আপোনালোকে পাৰিলে পষ্টপেইড চিম লৈ আহিব পাৰে নহ'লে মানুহগৰাকীয়ে চিঞৰি আছে ব্ৰেকফাষ্ট কেতিয়া খাব আমাৰ মানুহখিনিতো শুইয়ে আছে এতিয়ালৈকে চ' কি কৈ আছিলোঁ জানো চিম কাৰ্ডখন নহ'লে ইয়াত চিম কাৰ্ড লৈ ল'ব আৰু বাকী এতিয়া মই ভিডিঅ' আপলোড কৰিবলৈ বহিছোঁ আচলতে এডিটিং কৰিবলৈ আপলোড দিম মানে ৱাইফাই থাকে আৰু হোটেলবিলাকত ৱাইফাই পাব বাৰু প্ৰব্লেম নাই কিন্তু সেই আৰু বাহিৰলৈ ক'ৰবাত ওলাই গ'লে মানে আচলতে আপোনালোকে ইয়াত চিম এখন ল'ব লাগিব আৰু সেইটোৱে কথা তেতিয়াহ'লে মই এডিটিং কৰি লওঁ দেই আৰু মনত পৰোঁতে কিছুমান কথা কৈ থাকিম তেতিয়া আপোনালোকৰ সহায় হ'ব যদি আপোনালোকে প্লেন কৰিছে লাডাখ আহিবলৈ আহিব নোহোৱাৰ কাৰণে থাকিব বহুত ধুনীয়া কাশ্মীৰখনো ইয়াতকৈও ধুনীয়া বাৰু কিন্তু লাডাখখনৰ এটা বেলেগ বিউটি মানে সেইটোৱে কথা চবৰে এটা বেলেগ বিউটি নহয় জানো চ' মই এতিয়া এডিটিং কৰি লওঁ তেতিয়াহ'লে আমি আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ ব্ৰেকফাষ্ট কৰিলোঁ আৰু এটা কথা কওঁ জানেনে মই এই কাপোৰযোৰ পিন্ধাৰ কাৰণে নে কি বা দেখিবলৈ মোক মানে ইয়াৰ মানুহ বুলি ভাবি মোক কেইবাজনেও মানে প্ৰশ্ন কৰিছে মোক আচলতে বাকী যিখিনি হোটেলত মানুহ আহিছে
কাষ্টমাৰ, সিহঁতি মানে ইয়াৰে লাডাখৰে মানুহ বুলি ভাবি মোক সুধিছিলে। আৰু মই যে শ্বল এখন লৈছিলোঁ বুলি কৈছোঁ, এইখনেই হয় দেই। এয়া ওলাই ল'লোঁ, ঠাণ্ডা লাগিলে এইটো লগাই ল'ম ধুনীয়াকৈ, নহ'লে এইটো ড্ৰেছ অঁতৰাই মই কাপোৰ ভৰাব লাগে। ভাল লাগিছে। আৰু শেষত আমাৰ হোম ষ্টেটো মই ফ্ৰণ্ট ভিউটো দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। আজিলৈ বাই বাই, নেক্সট আকৌ এটা ব্লগত লগ পাই আছোঁ আপোনালোকক।